ৰেডি গো। নমস্কাৰ, মই হেমন্ত ৰাজবংশী। সকলোৰে বস্তুৰে এটা সীমা থাকে। আমি আগৰ দিনৰ আমাৰ শ্ৰেষ্ঠজনে বা ঋষিমুনিসকলে কোৱা শুনিছোঁ যে কেতিয়াও সীমা পাৰ হ'ব নালাগে। সীমা অকল আমাৰ মাটিৰ সীমাই নহয়, আমি কেতিয়াও মাটিৰ সীমাক লৈ লোভ কৰিব নালাগে। আনৰ মাটিক লৈ যেনেকৈ লোভ কৰিব নালাগে, তেনেকৈ সীমা ঠেলিব নালাগে বা সীমা পাৰ হ'ব নালাগে। ঠিক সেইদৰে সীমা আছে আমাৰ কথাৰো এটা সীমা আছে। সকলোৰে লগত কথা কওঁতে এটা সীমা থাকে, সেই সীমাটো আমি কেতিয়াও পাৰ হ'ব নালাগে। খঙৰ এটা সীমা আছে, কেতিয়াও এইটো পাৰ হ'ব নালাগে। লোভ, মোহ, মদ, মাৎসৰ্য সকলোৰে আমাৰ ভাল দিশ আৰু বেয়া দিশ, ভাল বস্তু আৰু বেয়া বস্তু সকলোৰে এটা সীমা থাকে। আৰু সীমাটো আমি অতিক্ৰম কৰিব নালাগে। আৰু সীমা যদি আমি অতিক্ৰম কৰোঁ, সীমাটো যদি আমি অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে যিকোনো অঘটন ঘটিব। সেইকাৰণে কোৱা হয় যে কোনো বস্তুৰে আমি সীমা অতিক্ৰম কৰিব নালাগে। সেইটো কথাৰ হওক, কোনো বস্তুৰ হওক, কোনো সাংসাৰিক বা বাহিৰৰ কিবা জগতৰ কিবা এটা ঘটনা হওক, সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য যে কোনোৱে কাৰো সীমা অতিক্ৰম কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। ধন্যবাদ, নমস্কাৰ।